যোৰহাট জিলাত পূৰ্ণাংগ ৰূপত পুনৰ গঠন কৰা হয় নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসমৰ যোৰহাট জিলা সমিতি। উল্লেখযোগ্য যে সমগ্ৰ অসমতে 2008 চনৰ 25 এপ্ৰিলত এই সংগঠনটি স্থাপন কৰা হৈছিল। এই সংগঠন আৰু এই সংগঠনটোৰ নাম ৰখা হৈছিল নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসম। সমগ্ৰ অসমতে বিয়পি থকা এই সংগঠনটিয়ে নিঃসহায় লোকৰ কাৰণে সদায় মাত মাতি আহিছে। সেই লাগিলে নাৰী নিৰ্যাতনেই হওক বা চৰকাৰৰ পৰা ভূমি উচ্ছেদিত সকলেই হওক, সমাজৰ বিভিন্ন নিৰ্যাতিত লোকসকলৰ বাবে থিয় দি আহিছে এই নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসমে। যোৰহাট জিলাৰ এই অনুষ্ঠানটিত কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষীনাথ ফুকন আৰু অতিৰিক্ত সাংগঠনিক সম্পাদক ৰাজীৱ শইকীয়া এই অনুষ্ঠানটিত উপস্থিত থাকে। নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসমৰ আজি যোৰহাট জিলা সমিতিখন আমি নতুনকৈ গঠন কৰিছোঁ। তো আগত আছিলে আমাৰ কমিটি, কিন্তু হ'লেও আজি অকণমান নতুন পুৰণিক মিলাই আমি এখন পূৰ্ণাংগ ৰূপত আজি কমিটি গঠন কৰিলোঁ। নহয়, আমাৰ কমিটি গঠন চলি আছে, কিন্তু নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ আমাৰ এনেই জন্ম আপোনাৰ এইটো 2008 চনৰ 25 এপ্ৰিল তাৰিখে জন্ম হৈছিলে। কিন্তু আমাৰ তেনেকুৱা কমিটি হৈ আমি অনুষ্ঠানটো চলাই আছিলোঁ, কিন্তু এতিয়া আকৌ নতুন ৰূপত আমি সংগঠনটো সজাবলৈ চেষ্টা কৰিছোঁ। গোটেই সমগ্ৰ অসমতে আমাৰ এই কমিটি আছে। মই এতিয়া কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, মই লক্ষীনাথ ফুকন। আমাৰ কেন্দ্ৰীয় সমিতিৰ আৰু এই অতিৰিক্ত সাংগঠনিক সম্পাদক আমাৰ ৰাজীৱ শইকীয়া ডাঙৰীয়া, তেখেতো আমাৰ মাজত আছে, ইয়াতে উপস্থিত। গতিকে আমাৰ গোটেই এখন পূৰ্ণাংগ ৰাজ্যিক সমিতি আছে, আৰু আমি অসমৰ প্ৰায়বিলাক জিলাতে আমাৰ সাংগঠনিক জিলা সমিতি আছে। সাংগঠনিক স্থিতি আমাৰ শক্তিশালী বৰ্তমান। আমাৰ প্ৰধান 1 নম্বৰ লক্ষ্যটোৱে হৈছে যে আমি ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থকা 370 আৰু 371A এই যিকেইটা দাবী আমাৰ আগতে ইয়াৰ পূৰ্বতে যিটো জম্মু কাশ্মীৰত লাগু হৈ আছিলে, এতিয়া আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আপোনাৰ এইটো মেঘালয় আৰু মিজোৰামত এই এতিয়া ৰাজ্যকেইখনত যেনেকৈ ভূমি সম্পদ আৰু ইনাৰ লাইন পাৰ্মিটৰ অধিকাৰ, গতিকে সেই ৰাজ্যবিলাকে সংশ্লিষ্ট ৰাজ্যবিলাকে ভোগ কৰি আছে। গতিকে আমাৰ ইয়াত কিন্তু এই আমাৰ অসম এডোখৰ ইমান এতিয়া বৰ্তমান সময়ত প্ৰব্ৰজনে ভাৰাক্ৰান্ত এখন ৰাজ্য। গতিকে এই যিকেইটা অধিকাৰ, ভূমি সম্পদ আৰু ইনাৰ লাইন পাৰ্মিটৰ অধিকাৰটো আমি ভাৰতীয় সংবিধানৰ ভিতৰৰ বস্তু এটা। ভাৰতীয় সংবিধানৰ 370 আৰু 370A ধাৰাত অনুচ্ছেদত থকা যিকেইটা ভূমি সম্পদ আৰু ইনাৰ লাইন পাৰ্মিটৰ অধিকাৰ, এই অধিকাৰকেইটা আমি প্ৰথমতে দাবী কৰিছোঁ। আৰু দ্বিতীয় দাবীটো হ'ল যে আমি একচুৱেলি নিৰ্যাতন বুলি কওঁতে আপোনালোকে গম পাইছে, নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ এই গোটেই সংগঠনটো আমাৰ আচলতে নিৰ্যাতিতসকলক লৈয়ে আমি এই সংগঠনটো গঠন কৰিছোঁ। আৰু আমাৰ যদিও আমি এই সংগঠনটোৱে সকলো নিৰ্যাতিতকে সাঙুৰি লৈছোঁ, যেনে ধৰক নাৰীৰ নিৰ্যাতনৰ পৰা আদি কৰি যে ক'ৰবাত সীমা বিবাদ হৈ নিৰ্যাতিত হৈছে, বা কোনো চৰকাৰী ভূমি চৰকাৰে উচ্ছেদকৰণৰ নামত বিভিন্নজনক বিভিন্ন সময়ত ঘৰ বাৰী তেওঁলোকক পুনৰ সংস্থাপন নকৰাকৈ ঘৰ দুৱাৰ ভাঙি যিসকলক অত্যাচাৰ কৰা হৈছে, সেইসকলকো আমি সাঙুৰি লৈছোঁ। গতিকে বিভিন্ন ধৰণৰ নিৰ্যাতিতক আমি সাঙুৰি লৈছোঁ, যদিও মূলত কিন্তু আলফা চৰকাৰৰ এই সংঘাতটোৰ সময়ত যিসকল লোক আপোনাৰ চৰকাৰৰ দ্বাৰা বা বিদ্ৰোহী সংগঠন আলফাৰ দ্বাৰা নিৰ্যাতিত হৈছিলে, এই সকলো লোকক লৈয়ে আমি নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ আমি গঠন কৰিছোঁ। আৰু আমাৰ লক্ষ্য উদ্দেশ্য এতিয়া এনেকুৱা যে আমি আপোনালোকে সকলোৱে জানে আলফাৰ লগত শেহতীয়াভাৱে ডিচেম্বৰ মাহত এখন চুক্তি হৈছে। এই চুক্তিত 5,000 কোটি টকা তেওঁলোকে পুনৰ সংস্থাপনৰ কাৰণে এই চুক্তিৰ যোগেদি দিছে তেওঁলোকক। এই চুক্তিখনত আলফাৰ সক্ৰিয় সদস্য, নিৰ্দিষ্ট সদস্য আৰু আপোনাৰ যি হ'ল শ্বহীদ পৰিয়াল আৰু লগতে নিৰ্যাতিতসকলকো তেওঁলোকে সাঙুৰি লোৱা কথা কৈছিলে, বা তেওঁলোকে সাঙুৰি ল'ব লাগে বুলি আমি কৈছোঁ। গতিকে যিহেতু তেওঁলোকৰ এই সংঘাততে আমাৰ বহু মানুহ নিৰ্যাতিত হ'ল, আৰু বহুতে হয়তো এতিয়া সৰ্বশান্ত হৈছে, ঘৰ দুৱাৰ এৰি হেৰুৱাই, বহুতে তেওঁলোকৰ আত্মীয় স্বজনকো হেৰুৱাইছে, বা বহুতে মাৰ ধৰ খাইছে, জীৱনৰ কাৰণে ঘূণীয়া হৈছে। গতিকে আমাৰ কথাটো হ'ল 5,000 কোটি টকা তেওঁলোকে কিন্তু আমাৰ এই পেকেজটোত নিৰ্যাতিত এই শ্ৰেণীটোকো তেওঁলোকে সাঙুৰি ল'বৰ কাৰণে আমাৰ ফালৰ পৰা শক্তিশালীভাৱে দাবী উত্থাপন কৰা হৈছে, আৰু বিভিন্ন সময়ত তেওঁলোকৰ লগত আলাপ আলোচনা আৰু তেওঁলোকৰ সৈতে আমি এইটো বাৰ্তালাপ চলাই আছোঁ এই বিষয়টোৰ ওপৰত। এইখিনিয়ে আমাৰ প্ৰধান দাবী দিয়ক।